এৰিয়াটো কিমান মান হ'ব? এইটো বহুত ডাঙৰ এৰিয়া। বহুত ডাঙৰ এৰিয়া ন? নাই কমেও হয় আন্দাজত কিমান মান হ'ব? 500 বিঘামান হ'ব। 500 বিঘামান হ'ব ন? হয় হয়, এখন বিশাল পথাৰ। হা এইখন কি জেগা বুলি কয়? এইখন নাৰায়ণপুৰ নহয় নহয়, যিখন আমি য'ত আমি আছোঁ বৰ্তমান মণিকাঞ্চন ক্ষেত্ৰ। হয়, মণিকাঞ্চন ক্ষেত্ৰ। মেইন পেণ্ডেলটো কোনটো আছিল? সিটো চাদৰ ন? হয়। ভকতৰ ইচ্ছা পূৰণৰ কাৰণে এই সংসাৰত মই অৱতাৰবিলাক ধাৰণ কৰোঁ কৰি মই কিছুমান গুণ লীলা কৰ্ম কৰি থৈ যাওঁ। গাই পৰিৱেশ নিষ্ঠাৰ সেইকাৰণে মই আজি আমি তেওঁৰ গুণ লীলাৰ কথা গাম আৰু শুনিম। তেতিয়া আমাৰ জীৱনটো নিৰ্গুণত্বলৈ গুচি যাব। যদি আমি যেতিয়ালৈকে তিনি গুণময় হৈ থাকিম তেতিয়ালৈকে ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰিম। এই সংসাৰ চক্ৰতে পুনৰুদ্ধৰণ হৈ থাকিব লাগিব। গতিকে আমাৰ তিনি গুণময় ভাৱনাক যেতিয়ালৈকে নিৰ্গুণত্বলৈ উত্তৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি অহা ঘৰখনলৈ ঘূৰি যাব নোৱাৰিম। সেইকাৰণে যোগক কৈছে মূলৰ কথা যথাৰ্থ। এয়া আপোনালোকে দেখিছে প্ৰদৰ্শনী, আদৰণি মণিকাঞ্চন ক্ষেত্ৰ প্ৰদৰ্শনী। নিৰ্গুণ শ্ৰদ্ধা বহুৰ সেৱা নিৰ্গুণ মান্যতা দিছে। গংগপুখুৰী, এইফালে বগলী আছে, এইফালে কিছু মূৰ্তি খাইছে। অসম সাহিত্য সভা ৰাজেন শইকীয়া, তপন মালকৰ, লখিমপুৰ অকণমান দেখা দিছে। এইখন এতিয়া বাঘ দেখিছা জানো? দেখা নাই নহয়, নাই দেখা। বাঘ দেখিছো কিন্তু বাঘৰ অসমীয়া লোকবাদ্য বাঘ ধেনু বুলি কয়। কি দেখুৱাব এতিয়া? নাম কি এইটো? এইটো বাঘ ধেনু। বাঘ ধেনু। এটা শব্দ এটা দিয়ে। এইটো আমাৰ অসমীয়াৰ এটা জনবিশ্বাস আছে। এইটো বজালে গৰখীয়া ল'ৰাবিলাকে সদ্যহতে ব্যৱহাৰ কৰিছিলে আগতে। এই বাদ্যবিধ বজালে আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা লোকবিশ্বাস আছে যে বৰষুণ দিয়ে। বৰষুণ দিয়ে, বৰষুণ দিয়ে। এই বাদ্যটো বজালে বৰষুণ দিয়ে বুলি আমাৰ লোকবিশ্বাস এটা অসমীয়া সমাজত আছিলে। হয়, এতিয়া এতিয়া হয়তো নাই আৰু নাইও। এই বস্তুটো ইতিমধ্যে লুপ্ত প্ৰায় হৈছে। মই নৱপ্ৰজন্মক দেখুৱাবৰ কাৰণে, চিনাকি কৰি দিবৰ কাৰণে বাঘ ধেনু ভাগ মই বনাই। আপোনাৰ পৰিচয়টো জনাব? পৰিচয় মোৰ ৰংমন হাজৰিকা, শিল্পী পেঞ্চনাৰ, বাগিচা গাঁৱৰ ঘৰ। আৰু এয়া লোকবাদ্যৰ প্ৰতি এটা মোৰ হেৰি আছে, সম্ভাৰ লৈ মই ইতিমধ্যে অকণমান চিনাকি কৰা আহক। আমি লোকবাদ্য অকণমান চিনাকি। এয়া একতাৰা, এইটো লোকগীতৰ লগত বজোৱা হয়। একতাৰা বুলি কয়। একতাৰা। গতিকে এইটো লোকবাদ্য অকণমান বজাই দিওঁ। আচ্ছা, মাত্ৰ 2 কলি বজাই দিওঁ। এই
ভাগ হৈছে আনন্দ লহৰী এই ভাগো এতিয়া হেৰাই গৈছে এইটো দিহানাম কিবা হেৰি এইটো তামোলৰ বনোৱা হৈছে আৰু চামৰা দিয়া হৈছে গতিকে চামৰা এইটো ছাগলীৰ চামৰা আছে আৰু এই বাদ্যবিধ দেহ বিচাৰ তাৰপিছত আৰু হেৰি দিহানাম এই বিষয়সমূহৰ লগত ইয়াক ব্যৱহাৰ কৰা হয় বাঁহী আছে এইটো কোনটো স্কেলৰ বাঁহী এইটো বি আছে এ আছে চি আছে বিভিন্ন স্কেলৰ আপুনি ইয়াত বাঁহী পাব এয়া হৈছে কৰিতাল এইটো অকণ বজাব এইটো বজাবলৈ অকণমান ডাঙৰ বাঁহী এইটো নামটো কি বাঁহী বুলি কয় এইটো আৰু মানে এই চাৰ্ভৰ বাঁহী এইবিলাক যি মেজৰ এনেকুৱা পোৱা যায় বিভিন্ন বেছ হেৰি বাঁহী মানে এইটো কৰুণ সুৰাদি বা ক্লাছিকেল বিভিন্ন ভজনৰ বাঁহৰে এইটো নাগালেণ্ডৰ পৰা আনিছোঁ এয়া হৈছে কৰিতাল এইটো দিহানাম দেহ বিচাৰৰ লগত বজোৱা হৈছে মই অলপ বজাই শুনাইছোঁ এইটো নিজৰ হাতেৰে চেৱা কাঠৰ দ্বাৰা মই বনাইছোঁ এই আজি কৃষ্ণৰ যোগ লাগিল একো সোণৰ বাঁহী নহ'লে ধেনু নাযায় এয়া হৈছে কৰিতাল আৰু এই টকাই জানিছে এইটো চেৱা কাঠ এইটো লোহাৰ এইটো তেলৰ টিঙৰ এইটো চেৱা কাঠ হয় নিজে তৈয়াৰ কৰিছোঁ মই আজি উলিয়াইছোঁ তাৰপিছত এইটো এটা আজিকালি হয়তো আমাৰ নৱপ্ৰজন্মই নেজানিব এই বাদ্যটোৰ কথা এইটো কোনো লোকে মৰাণসকলে ইয়াক হেৰি বুলি কয় মৰাণসকলে আপোনাৰ ইয়াত এই বাদ্যভাগক কয় আপোনাৰ ধূপদং আৰু কোনো লোকে ইয়াত পেট চুঙা বুলি কৈছে গতিকে বিভিন্ন ধৰণে মই আপোনালোকক এই বাদ্যবিধ বিহু নামৰ লগত সংগত কৰা হয় মই অলপ পেটটো উলিয়াই এই বজোৱাৰ ব্যৱস্থা কৰিছোঁ পেটটো উলিয়াব লাগিব নেকি হয় পেটত বজোৱা হয় সেইকাৰণে পেট চুঙাও কয় মৰাণসকলে ধূপদং বুলি কয় গতিকে বিভিন্ন নাম আছে মই পুৰণা নাম এষাৰ গাইছোঁ এই তোমালোকৰ ঘৰলৈ এই জিজিৰা আইজনী হেৰা সদায় যাব পাৰোঁ মই জিজিৰা আইজনী হেৰা যদি দিয়া মৰমৰ গতিকে এই বাদ্যবিধ হয়তো এতিয়া নৱপ্ৰজন্মই চিনি নাপাব চিনাকি কৰি দিয়াৰ উদ্দেশ্যে মই অসম সাহিত্য সভাৰ ৭৪ সংখ্যক নাৰায়ণপুৰ অধিৱেশনলৈ লৈ আহিছোঁ আৰু এই ভাগ আপোনালোকে দেখিছে এইটো টেং টেং বুলিও কয় বিভিন্ন জনজাতিসকলে বেলেগ নামেৰে আছে এইটো আমাৰ মৰাণ ৰাভা জনগোষ্ঠীয়ে বাদুং দৌপা বুলি কয় আৰু ঠেঙাল কছাৰীসকলে ধূপদং বুলি কয় ধুনটোক আৰু মিচিংসকলে ডেনটোক বুলি কয় গতিকে মই এইটো বিহুতে ব্যৱহাৰ হয় অকণমান পুৰণা বিহু নাম এষাৰ হয় এইটো এইটো বাঁহৰে বিজুলী এইটো জাতি বাঁহৰ এই বাদ্যবিধু এতিয়া মই নেজানে মই অকণমান বিহু কেনেকৈ ব্যৱহাৰ হয় অকণমান আপোনালোকে সহযোগ কৰিলে বেছি ভাল হ'ব গতিকে এই তলে তলে ৰৌনু মাছ কমালে তলে তলে ৰৌনু মাছ কমালে কপিলা ঐ কমালে ৰৈ গাঁৱৰ বাটে বাটে গাভৰু কমালে গাঁৱৰ বাটে বাটে গাভৰু কমালে হাতত শিলি তামোল হাতত
গতিকে এয়া হৈছে টেং টেং বুলিও কয় এই বজাই শুনালোঁ এয়া গগনা আপোনালোকে চিনি পাইছে আৰু বগা হৈ পাইছে এইটো লাও টুকাৰী এয়া লাও টুকাৰী ইয়াক লোকগীতৰ লগত ব্যৱহাৰ হয় লাওৰ পৰা বনোৱা হৈছে জাতিলাও মই এই ৰং চং ৰঙালাও নিচিনা লাগিলে আৰু ৰংটো দি মই জাতিলাও কৰি পেলোৱা হৈছে এইটো আমি গাঁৱৰ পৰা বিচাৰি আনিছোঁ মই লোকগীতত কেনেকৈ ব্যৱহাৰ হয় এটা বুলি গাই শুনাইছোঁ দয়া মই শৈশৱকালৰ পৰাই গৰু চৰাওঁতে এই বাদ্যসমূহ আমি বজাই যে বাঘধেনুৰ কথা কলোঁ যে এই বাদ্যভাগ গতিকে এইবিলাক সৰুকালৰ পৰাই মই লোকবাদ্যৰ প্ৰতি প্ৰেম আছে আৰু মোৰ পিতৃ প্ৰয়াত চৰ্দাৰ চেনীৰাম হাজৰিকা বৰবাইদেউৰ পৰা মই এই লোকবাদ্যসমূহ শৈশৱকালতে গৰু চৰা অৱস্থাতে মই শিকিছিলোঁ আৰু এতিয়া আজিলৈকে মই এইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু নৱপ্ৰজন্মক মই চিনাকি কৰি দিয়া অৰ্থে আজি এই অসম সাহিত্য সভাৰ মানে ৭৭ সংখ্যক সাহিত্য সভালৈ মই আহিছোঁ ইয়াত কিবা ধন টকা পইচা পাম এইটো কথা নহয় হেৰাই যাব ধৰা লোক বাদ্যসমূহ উদ্ধাৰৰ কাৰণে মই চেষ্টা কৰিছোঁ ধন্যবাদ লগ পাম আছে তাতে আছে মই বেনাৰ মই স্ক্ৰীনশ্বট মাৰি আপোনালোকক দি দিম আপোনালোকে বেনাৰখনৰ লগত যোগাযোগ কৰিব পাৰিব যদি কোনোবাই ল'ম বুলি ভাবে বা কিনিম বুলি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াৰ দামসমূহ বিষয়ে আপোনালোকে কণ্টেক্ট কৰিলে জনাব জনাই দিব হয় ধন্যবাদ নমস্কাৰ হয় প্ৰথমে এখন বিন হয় আমাৰ এখন কি বিন হয় এতিয়া বিন এখন শুনি এইটো হয় মুখ্য কাগজটা বহি যা তাৰপিছত মই আছোঁ ঘূৰি আছোঁ হ'ব মই পাই যাম তাত দেই আৰু ইয়াত মই বাঢ়ি আছো পেপাৰটোতো ধন্যবাদ দেখা পাইছোঁ তাৰপিছত ডাঙৰ ডাঙৰ শিল্পী যোগাযোগ নম্বৰ আছে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব সম্পূৰ্ণ বাঁহৰে বনোৱা
বহি কেনেকুৱা লাগিছে ভাল লাগিছে বহি। ভাল লাগিছে না ভাল লাগিছে ন হয় আপোনালোক ক'ৰ পৰা আহিছে ঢলপুৰৰ ন হয় ঠিক আছে দাদা কিহৰ হয় বাঁহৰে ন অসম্ভৱ কথা বাঁহৰে চাওক এইটো অসম্ভৱ হয়নে নহয় কওক আপোনালোকে কওক অসম্ভৱ হয় নে নহয় বাঁহৰে বনোৱা বাঁহৰ মূঢ়া নেকি এইটো চাওক এইটো বাঁহৰ বুলি ক'ব নে আপোনালোকে ধুনীয়াকৈ দিয়ে সম্পূৰ্ণ বাঁহ বুলি কৈছে এইটো কিমান দিন লাগিছিল বনাওঁতে মানে কি হয় একেলগে কৰো মানে এইটো ধৰক কাটি পেলাই জইন কৰিছো এনেকে থৈ দিব হয় হয় কৰোঁতে বেছি দিন নালাগে কিন্তু এনেই 3 দিনমান লাগে প্ৰচেছ আপোনাৰ পৰিচয় পৰিচয় কৰিব হয় ঘৰ পুৰা হয় ইয়াৰ দাম কিমান কৈছে এইটো এনেই 500 টকা 500 টকা অঁ হয় হয় 500 টকা কৈছে আহিলে আপোনালোকে ল'লে মিলাই দিম বুলি কৈছে বাৰু ল'ব পাৰিব মিলাই দিব আৰু বহুত আছে ইফালেও আছে এই সম্পূৰ্ণ বাঁহৰ ইয়াত অন্য ব্যৱহাৰ অন্যতো কাঠ চাঠ ব্যৱহাৰ কৰা নাই চাগে চব বাঁহ বাঁহৰে বোলে মিট চব ধন্যবাদ জনালোঁ আমাৰ চেনেল বিজ্ঞানৰ তৰফৰ পৰা আপোনাক আপোনাকো ধন্যবাদ কিমান দিনৰ পৰা লাগি আছে আপুনি 9 বছৰ হ'ল 9 বছৰ হ'ল ন আৰু বিভিন্ন জেগাত যায় চাগে যাওঁ অসমৰ প্ৰায় সকলোবোৰ ঠাইতে বস্তু দিছোঁৱেই অসমৰ পৰা বাহিৰলৈ পঠিয়াইছোঁ হয় হয় ঠিক আছে মাজুলীৰ সামগ্ৰী মুখা শিল্পী আপোনাৰ মই দেখুৱালোঁ প্ৰথমে দেখাইছোঁ এই মুখা চাওক তাতে কি কি হয় সম্পূৰ্ণ মুখা আছে ইয়াত মুখা দৰ্শন আৰু কৰ্মশালা সংগীত কলা কেন্দ্ৰ মাজুলীৰ চামগুৰি সত্ৰ উদ্যানত এয়া মুখাসমূহ চাওক এফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুখা শুনিছে নাই মোক অকণমান সময় দিব নেকি দিব ঠিক আছে হয় মোৰ নমস্কাৰ হয় আমাৰ চেনেল বিজ্ঞানৰ তৰফৰ পৰা আপোনাক স্বাগতম জনালোঁ এইটো আপোনালোক মাজুলীৰ পৰা আহিছে ন হয় মাজুলী চামগুৰি হয় হয় আপোনালোকে কৰ্মশালাৰ ব্যৱস্থা আমি কৰ্মশালা নহয় আমাৰ প্ৰদৰ্শনীৰ কাৰণে মাতিছে প্ৰদৰ্শনীৰ কাৰণে হয় প্ৰদৰ্শনীৰ কাৰণে আমি যিখিনি মুখা মানে গাড়ীখনত যিকেইটা ধৰে হয় হয় সেইকেইটা লৈ মুখা আছে চব ডাঙৰ মুখা আনিবও নোৱাৰি হয় হয় আৰু নিজ হাতে তৈয়াৰী কৰা ন আমি কি কি মুখা কিহৰ কোন কোন ইয়াত বিভিন্ন মুখা আছে আপোনাৰ গৰুৰ পক্ষী আছে হনুমান আছে ৰাৱণ আছে হয় হয় আপোনাৰ এয়া গৰুৰ পক্ষী এয়া গৰুৰ পক্ষী এয়া অকণমান হেৰি কৰি দেখুৱাব পাৰি নেকি এয়া গৰুৰ পক্ষী তাৰপিছত সৰু সৰুকৈও আছে বাৰু ৰাৱণ নেকি ৰাৱণ হয় ৰাৱণৰ হয় ৰাৱণ হয় এবাৰ মোক পিন্ধাই দিয়কচোন হ'ব খুলি দিয়কচোন কি কি আছিলে ইফালে দেখিছো ৰাক্ষসী তাৰকা এই তাৰকা ৰাক্ষসী এয়া মুখা চাওক তাৰকা এইটো মাৰিছে নিজৰ মুখা কিহে বনোৱা এইবিলাক বাঁহ
কাঠি কুমাৰ মাটি কাপোৰ এইফালে গণেশ আছে হয়। গণেশ দেখিছে গণেশ সেইটো হেৰি কৰিব এতিয়া ঠিক আছে ধন্যবাদ জনালোঁ আপোনাৰ নামটো মোৰ নাম দীপজ্যোতি শইকীয়া